নমস্কাৰ। আজিও আকৌ এটা জব আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এই জব আপডেটটো ওলাইছে অল ইণ্ডিয়া লিমিটেডত। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন, যিখন 18 তাৰিখে মানে এইটো মাহৰ জুলাই মাহৰ 18 তাৰিখে ৰিলিজ হৈছিলে অফিচিয়েল নটিফিকেশ্যন। চাওঁ হওকচোন কি ধৰণৰ পষ্ট ওলাইছে আৰু ইয়াৰ এজ লিমিট, এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু চিলেকশ্যন প্ৰচেছবোৰ কেনেদৰে হ'ব। ইয়াত দিছে এইখিনি যিটো পে স্কেল হ'ব ইয়াৰ 26,600ৰ পৰা 90,000 এইটো পাৰ মান্থ হিচাপত। গতিকে যিটো 26,600 এইটো হৈছে বেছিক পে মিনিমাম। তাৰ পৰা আপোনালোকৰ আৰু লাগিব এলাউন্স লাগি পিনে এইটো বাঢ়ি যাব বাৰু। বহুতখিনি ভেকেঞ্চি ওলাইছে ইয়াত দিছে পোষ্ট ৱাইজ। 1 নম্বৰ পোষ্ট, 2 নম্বৰ বহুতকেইটা পোষ্ট ওলাইছে। গতিকে তাৰ এগেইনষ্টত ইয়াত কিমানটা ভেকেঞ্চি আছে সেইকেইটাও দিয়া আছে। গতিকে যিটো 1 নম্বৰ পোষ্ট ওলাইছে ইয়াত পোষ্ট কোডটো দিয়া আছে আৰু যিটো ছেকেণ্ড ইয়াত যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো দিয়া আছে। 1 নম্বৰ যিটো পোষ্ট সেইটোত ক্লাছ 10 পাছ কৰা হ'ব লাগিব আৰু বইলাৰ এটেণ্ডেণ্টৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ মুঠ ভেকেঞ্চি ওলাইছে 14টা। নেক্সট ওলাইছে নেক্সটটো সেইটোত কি কৰিব লাগিব, 10 পাছ হ'ব লাগিব আৰু 3 ইয়েৰৰ পোষ্ট কোৱালিফিকেশ্যনৰ কি থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। ইয়াৰ 44টা পোষ্ট ওলাইছে। ছেকেণ্ড আকৌ তেনেকৈ ওলাইছে 10+2 পাছ হ'ব লাগিব 3 নম্বৰ পোষ্টৰ কাৰণে। 10+2 মানে 12 পাছ হ'ব লাগিব, প্লাছ আকৌ আপোনাৰ ফায়াৰ আৰু ছেফটিৰ চাৰ্টিফিকেট থাকিব লাগিব, নহ'লে 1 ইয়েৰৰ ডিপ্ল'মা এখন থাকিব লাগিব, নতুবা চাব অফিচাৰ কোৰ্চ এটা কৰা হ'ব লাগিব NFSCৰ পৰা। তাৰপৰা আৰু ভেলিড এখন মটৰ ভেহিকেল কি থাকিব লাগিব কৈছে, লাইচেঞ্চ থাকিব লাগিব, তেতিয়া এইটো কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰো ভেকেঞ্চি বহুতখিনি ওলাইছে, 51টা ভেকেঞ্চি ওলাইছে। নেক্সট 4 নম্বৰ পোষ্ট। মই গোটেই পোষ্টখিনিৰ কথা কৈ দিছোঁ বাৰু, অলপ ভিডিঅ'টো কি হ'ব দীঘলো হ'ব পাৰে। এইটো ছেকেণ্ডটো 4 নম্বৰটো যিটো পোষ্ট ওলাইছে সেইটো 10+2 পাছ হ'ব লাগিব। তাৰ পৰা ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব চেনিটেৰী ইনস্পেক্টৰ কোৰ্চত, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াত এপ্লাই কৰিব পাৰিব। আৰু লগতে 1 ইয়েৰৰ কি বিচাৰিছে, এক্সপিৰিয়েঞ্চো বিচাৰিছে। ছেকেণ্ড আকৌ 5 নম্বৰ যিটো পোষ্ট আছে সেইটো 10+ পাছ হ'ব লাগিব আৰু বইলাৰ এটেণ্ডেণ্টৰ চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰো 14টা ভেকেঞ্চি ওলাইছে। তাৰ পাছত যিটো ওলাইছে এইটো BSc নাৰ্ছিঙৰ ওলাইছে আৰু 2 ইয়েৰৰ ইয়াৰো এক্সপিৰিয়েঞ্চ বিচাৰিছে, ইয়াৰ এটা পোষ্ট ওলাইছে। ছেকেণ্ড আকৌ যিটো ওলাইছে সেইটো বেচেলৰ ডিগ্ৰী থাকিব লাগিব কৈছে, হিন্দী যিটো মেজৰ থাকিব লাগিব, আকৌ গ্ৰেজুৱেশ্যনত ইংলিছটো ছাবজেক্ট হিচাপে থাকিব লাগিব আৰু চাৰ্টিফিকেট এখন থাকিব লাগিব বা ডিপ্ল'মা হিন্দী ট্ৰান্সলেটৰ 6 মান্থৰ আকৌ ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ এপ্লিকেশ্যনত থাকিব লাগিব আৰু পোষ্ট কোৱালিফিকেশ্যন ফুল টাইম ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব 1 বছৰৰ। তাৰ কাৰণে তেতিয়া এপ্লাই কৰিব পাৰিব। ইয়াৰো এটা পোষ্ট ওলাইছে। ছেকেণ্ড আকৌ যিটো ওলাইছে সেইটো 10+ কৰিব লাগিব আৰু 3 ইয়েৰৰ কি কেমিকেল ইঞ্জিনিয়াৰিঙত পলিটেকনিক থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তাৰো 4টা ভেকেঞ্চি ওলাইছে। যিটো 9 নম্বৰ পোষ্ট সেইটো ক্লাছ 10 পাছ কৰিব লাগিব, আকৌ চিভিল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থাকিব লাগিব, অৰ্থাৎ পলিটেকনিক কৰা হ'ব লাগিব। তাৰো 11টা পোষ্ট ওলাইছে। 10 নম্বৰ পোষ্টটো হৈছে ক্লাছ 10 পাছ কৰিব লাগিব, 3 ইয়েৰৰ ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত থাকিব লাগিব, 3 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত, তেতিয়া এপ্লাই কৰিব পাৰিব। ইয়াৰো 2টা পোষ্ট ওলাইছে। ছেকেণ্ড 11 নম্বৰটো সেইটো 10 পাছ কৰিব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব কৈছে, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেল ইঞ্জিনিয়াৰিং, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ 25টা ভেকেঞ্চি ওলাইছে। চবতকৈ ভেকেঞ্চি ওলাইছে এইটো 12 নম্বৰ, যিটো 3 ইয়েৰৰ ডিপ্ল'মা বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত, তাৰ 62টা কি ওলাইছে ভেকেঞ্চি ওলাইছে। লাষ্ট এইটো 13 নম্বৰ, সেইটো কি কৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বিচাৰিছে আৰু ক্লাছ 10টো পাছ হ'ব লাগিব। ইয়াৰো 31টা কি কৈছে ভেকেঞ্চি ওলাইছে। এনেকৈ বহুতখিনি ভেকেঞ্চি ওলাইছে। ইয়াৰ ৰিজাৰ্ভেশ্যন দিয়া আছে, পোষ্ট ৱাইজ পোষ্ট কোডটো দিয়া আছে।
আৰু কেটেগৰী ৱাইজ কিমানটা ভেকেঞ্চি আছে ইয়াত দিয়া আছে। গতিকে আপোনালোকে চাই ল'ব ক'ত কিমানটা ভেকেঞ্চি আছে কেটেগৰী ৱাইজ, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটটো এনেকৈ কেটেগৰী ৱাইজ দিয়া আছে, জেনেৰেলৰ কাৰণে পোষ্ট ৱাইজ দিয়া আছে। প্ৰত্যেকটো পোষ্টৰ কাৰণে বেলেগ বেলেগ এজ লিমিট বিচাৰিছে। আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে মানে OBC SC ST সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে এজৰ। তেতিয়াহ'লে আপোনালোকে ইয়াত গোটেইখিনি চাই ল'ব পাৰিব, ভিডিঅ'টো পষ্ট কৰি চাই ল'ব। গতিকে এইখিনি বহুতখিনি পোষ্ট ওলাইছে। চিলেকশ্যন মেথডলজি, তো চিলেকশ্যনৰ কাৰণে কি কৰিব, এটা কম্পিউটাৰ বেছড টেষ্ট হ'ব। কম্পিউটাৰ বেছড টেষ্টৰ কি ইয়াত চিলেবাছ দিয়া আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, এৱাৰনেছ, অইল ইণ্ডিয়া লিমিটেডৰ কুৱেশ্যন আহিব। ৱেট টেষ্টটো তাত যিমান দিছে পাৰ্চেণ্টেজ 20% আহিব তাৰ। ৰিজনিং, এৰিথমেটিক, নিউমেৰিকেল, মেণ্টেল এবিলিটি তাৰ 20% আহিব। আৰু ডমেইন ৰিলেটেড টেকনিকেল নলেজ, তো আপোনালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো ৰিলেটেড আপোনালোকৰ কি আহিব, সেই ডমেইনটো ৰিলেটেড আপোনালোকৰ কুৱেশ্যন আহিব তাৰ 60%। তাৰ ৱেট টেষ্টটো চবতকৈ বেছিয়ে থাকে এনেও অইল ইণ্ডিয়াৰ এক্সামবোৰত। তো টোটেল 100% হৈ যাব গোটেইখিনি ৱেট টেষ্ট মিলাই দিলে। আৰু কি হ'ব, ইয়াত কোনো নেগেটিভ মাৰ্কিং নাথাকে, কম্পিউটাৰ বেছড হ'ব। তেতিয়াহ'লে আপোনালোকে এইটো এপিয়াৰ হ'ব লাগিব সেই এক্সামটোৰ কাৰণে। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ কি থাকিব লাগিব, ৰেজিষ্টাৰ কৰা হৈ থাকিব লাগিব। আৰু যিখিনি আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডকুমেণ্ট সকলোখিনি ভেৰিফিকেশ্যনৰ টাইমত আপোনালোকৰ কি হ'ব, দৰকাৰ হ'ব। গতিকে চাই ল'ব, এইটো অফিচিয়েল নটিফিকেশ্যনটো হয়, আপোনালোকে পজ কৰি চাই ল'ব পাৰিব কি কি দৰকাৰ হ'ব। তাৰপিছত ইয়াৰ মেডিকেলৰো অলপ কি দিছে, মেডিকেলৰ অলপ দৰকাৰ হ'ব। গতিকে চাই ল'ব ইয়াত মেডিকেল কি কি লাগিব। হাইট দিয়া আছে, মিনিমাম ৱেইট দিয়া আছে, চেষ্টৰ এক্সপানশ্যন কৰিলে বা কিমান হ'ব সেইটো গোটেইখিনি দিয়া আছে, ইয়াত চাই ল'ব। ইয়াৰ যিটো এপ্লিকেশ্যন প্ৰচেছ সেইটো কি আছে 18 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। 18 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু কি হ'ব, আগষ্টৰ 18 তাৰিখলৈকে এইটো এপ্লাই হৈ থাকিব। আপোনালোকে এই অইল ইণ্ডিয়া লিমিটেডৰ যিটো ৱেবছাইট আছে ইয়াত দেখিছে, সেইটোত যাব আৰু ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু যিটো এপ্লিকেশ্যন ফিজ হৈছে 200 টকা হৈছে। গতিকে আপোনালোকে এই এপ্লিকেশ্যন ফিজটো দিব লাগিব। গতিকে এইখনে আছিলে গোটেইখিনি যিমানখিনি পোষ্ট আছে, চিলেকশ্যন প্ৰচেছ কি হ'ব গোটেইখিনি মই কথা কৈ দিলোঁ। গতিকে আপোনালোকে সোনকালে গৈ কি কৰিব, এপ্লাই কৰি ল'ব। বহুতখিনি ভেকেঞ্চি ওলাইছে, এক্সাম পাতিব, এক্সাম ভাল হ'লে নিশ্চয় আপোনালোকৰ কি হ'ব, চিলেকশ্যন হ'ব। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি পিনে আপোনালোকে কি কৰিব, এপ্লাই কৰি দিব।